বিশ্বনাথৰ বালিচাঙত কেন্দ্ৰীয় ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি। সৰ্বত্ৰ এতিয়া ৰাসৰ বতৰ। শৰতৰ স্নিগ্ধ জোনাকে সকলোৰে মন প্ৰাণ সন্মোহিত কৰি তোলে। ৰাস বুলিলেই আধ্যাত্মিক ভাৱৰ এক অম্লান আনন্দ অনুভৱ কৰে সকলোৱে। গুৰুজনাৰ অমৰ সৃষ্টিৰ এই ৰাসভাগেই ধাৰ্মিক সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰিছে। আধ্যাত্মিক ভাৱৰ ৰাসভাগৰ সৃষ্ট পৰিৱেশত মানুহে দুখ দৈন্যতাৰ কথা পাহৰি শ্ৰীকৃষ্ণৰ একচিত্ৰ প্ৰেম আৰু ভক্তিত মগন হৈ পৰে। শ্ৰীকৃষ্ণৰ ভক্তিৰসৰ আত্ম পৰমাত্মাৰ মহামিলনৰ সুধাত নিমজ্জিত হয় সকলোৱে। এইবাৰ বৃহত্তৰ বালিচাংবাসী ৰাইজে মানৱ কল্যাণৰ হেতু গুৰুজনাৰ ভক্তিৰসৰ মহান সৃষ্টিক সঠিক ৰূপত উপস্থাপনৰ বাবে ৰাস মহোৎসৱ উদযাপন কৰিবৰ বাবে চলি আছে ব্যাপক প্ৰস্তুতি। আমাৰ কেন্দ্ৰীয় ৰাস মহোৎসৱ বালিচাঙৰ পৰিচালনা সমিতিৰ হৈ আমি অহা 18 আৰু 19 নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে ৰাসভাগ অনুষ্ঠিত কৰাৰ কাৰণে পূৰ্ণাংগ গতিত আমাৰ কাম কাজ চলি আছে। ইতিমধ্যে আমাৰ আখৰাও চলি আছে, আপুনি নিশ্চয় দেখিছে। আমি আশা কৰিম প্ৰভু ভগৱন্তৰ কৃপাত অতি সুকলমে যেন আমাৰ অনুষ্ঠানভাগ সাফল্যমণ্ডিত হৈ যায়। ৰাসভাগ আয়োজনৰ উদ্দেশ্য ইতিমধ্যে মণ্ডপৰ কামো চলি আছে তীব্ৰগতিত। ভক্তিৰ স্থলীৰ ৰূপত বৃন্দাবন সদৃশ পৰিৱেশ সৃষ্টিৰ মানসেৰে সকলোৱে হাত উজান দি প্ৰস্তুতি তুংগত কৰি তুলিছে, সুসজ্জিত কৰি তুলিছে মণ্ডপ। ইপিনে ৰাসভাগৰ নৃত্য নাটিকাৰ বাবেও চলি আছে আখৰা। বালিচাঙৰ যুৱক যুৱতী, শিশু কিশোৰ কিশোৰীকে ধৰি একাধিক্ৰমে সকলোৱে নৃত্য নাটিকাৰ বাবে চলাইছে ব্যাপক অনুশীলন। ইতিমধ্যে নৃত্য নাটিকাৰ বাবে অনন্ত শয্যা, দৈৱকীৰ বিবাহ, নন্দ উৎসৱ, পুতনা বধ, কালীয় দমন, দধিমথন আৰু গোবৰ্ধন যাত্ৰাৰ অনুশীলন অব্যাহত ৰখাৰ কথা সদৰি কৰে প্ৰশিক্ষক জয়ন্তত আছে। অহা 18 আৰু 19 নৱেম্বৰ তাৰিখে বালিচাং উচ্চ ইংৰাজী বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব লগা মহাৰাসভাগৰ প্ৰস্তুতিও সম্পূৰ্ণ হোৱাৰ পথত। সেয়েহে ৰাসভাগ সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে সকলোৱে সহায় সহযোগিতাৰ উপস্থিতি কামনা কৰিছে বালিচাং কেন্দ্ৰীয় ৰাস মহোৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়াসকলে। কেন্দ্ৰীয় ৰাস উদযাপন সমিতিয়ে বহুত কষ্ট কৰি আজি প্ৰায় 20 দিনে আমাৰ এই অঞ্চলৰ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলোৱে একগোট হৈ পেলাই ইয়াৰ শিশুসকলক আমি প্ৰশিক্ষণ দি আছোঁ। প্ৰশিক্ষক আমাৰ বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে আৰু প্ৰস্তুতি বৰ ধুনীয়া হৈছে, ৰাইজৰ সঁহাৰি পাইছোঁ। আৰু শিশুসকলেও এই ক্ষেত্ৰত আমাক বহুতখিনি সহায় কৰিছে আৰু তেওঁলোকে শিকাৰ আগ্ৰহ দেখুৱাইছে। আৰু এটা বিশেষ ডাঙৰ কথা হ'ল এইবাৰ আমাৰ প্ৰাণৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ 18 নৱেম্বৰত তেখেতৰ জন্মদিন। সেই জন্মদিনৰ উপলক্ষে আমি প্ৰথম কাৰ্যসূচী আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ। আৰু এই অনুষ্ঠানলৈ আমি সকলোকে সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ যাতে সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন। খুব ধুনীয়া প্ৰস্তুতি চলি আছে আৰু আমাৰ বালিচাং কেন্দ্ৰীয় ৰাস মহোৎসৱৰ যি কমিটি তেখেতসকলৰ খুব একদম জোৰদাৰ আৰু পূৰা একদম ভক্তিপৰায়ণ হিচাপে ৰিহাৰ্চল চলাই আছোঁ। আৰু কালেকশ্যনো খুব ধুনীয়া চলি আছে আৰু প্ৰস্তুতি ধুনীয়া। ভগৱানৰ কৃপাত ভাল হ'ব লাগে ৰাস। আৰু মই বিশ্বনাথ চাৰিআলি পানীভাল ভিৰৰ পৰা আহিছোঁ, প্ৰশিক্ষক হিচাপে মাতিছোঁ। সুন্দৰ পৰিৱেশ আৰু সকলো ভাৱৰীয়া খুব উদ্যাপনীয় ভক্তিভাৱে আমি খুব শ্ৰদ্ধাৰে ৰিহাৰ্চল চলি আছে, খুব ধুনীয়া প্ৰস্তুতি। বিশ্বনাথৰ পৰা আমি সদস্য ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ।